In case of infinitives, if infinitive to is there in a sentence, then the object just before to is changed into subject. অৰ্থাৎ এটা চেণ্টেন্সত যদি ইনফিনিটিভ টু থাকে, চ' টুৰ আগৰ যিটো অবজেক্ট থাকিব, সেই অবজেক্টটোক আমি ছাবজেক্ট কৰি কিনে কৰিব লাগিব, আমি এক্টিভৰ পৰা পেছিভ কৰিব লাগিব। ইয়াতে পেটাৰ্ণটো আছে, অবজেক্ট ইজ চেঞ্জ ইনটু ছাবজেক্ট প্লাছ বিয়ৰ অক্সিলাৰী ভাৰ্ব প্লাছ পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্ব প্লাছ প্ৰিপজিশ্যন প্লাছ ছাবজেক্ট ইজ চেঞ্জ ইনটু অবজেক্ট প্লাছ টু উইথ দ্য ক্ল'জ। অৰ্থাৎ টুৰ পিছত যিখিনি আমি ক্ল'জ পাম, সেই ক্ল'জখিনি আমি লাষ্টত বহাব লাগিব। ফৰ এক্সাম্পল, হি আস্ক মি টু ৰাইট দ্য লেটাৰ। তো ইয়াতে কি আছে, ছাবজেক্ট আছে হি, আস্ক ভাৰ্ব, মি অবজেক্ট, চ' ইনফিনিটিভ টু আছে ইয়াতে, টু, আৰু এইখিনি হ'ল টুৰ পিছত থকা ক্ল'জখিনি, ৰাইট দ্য লেটাৰ। চ' এইটোক আমি কেনেকৈ এক্টিভৰ পৰা পেছিভ কৰিম। চ' আমি ইয়াতে যিটো পেটাৰ্ণ আছে, অবজেক্ট ইজ চেঞ্জ ইনটু ছাবজেক্ট, অৰ্থাৎ অবজেক্ট কোনটো, এইটো মিটো অবজেক্ট হয়। ইয়াতে কৈছিলোঁ নিয়মটোত যে টুৰ আগৰ যিটো অবজেক্ট, টুৰ আগৰ অবজেক্টটো কি হয়, মি হয়। তো মিটো অবজেক্ট, তো মিটো কি হৈছে ইয়াতে, ছাবজেক্ট কৰিলে কি হ'ব, আই হ'ব। নেক্সট আক্স আছে যিহেতু, এইটো পাষ্ট ইনডিফিনিট ফৰ্মত আছে, চ' আইৰ লগত ডেফিনেটলি ৱাজ বা কোনটো আহিব, ৱাজ আহিব। তো পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্ব, নেক্সট আমি পেটাৰ্ণমতে চাম। তো আক্স লিখিলোঁ ইয়াতে। নেক্সট প্ৰিপজিশ্যন বাই লিখিলোঁ। তো হিটো ছাবজেক্ট আছিলে, ছাবজেক্টটো কি হৈছে, অবজেক্ট হৈছে। তাৰপিছত আমি কি আছে, পেটাৰ্ণটো কি আছে, প্লাছ টু উইথ দ্য ক্ল'জ। চ' যিখিনি আছিলে এইখিনি যিখিনি ক্ল'জ আছে, টু ৰাইট দ্য লেটাৰ, এইখিনি আমি লাষ্টত লিখি দিছোঁ। অৰ্থাৎ যেতিয়া আমি এনেকুৱা ধৰণৰ যিবিলাক আমি চেণ্টেন্স পাম, অৰ্থাৎ য'ত আমি ছাবজেক্ট ভাৰ্ব অবজেক্ট আমি পায়ে আছোঁ, চ' আমি ইয়ালৈকে আমি চাব লাগিব। এইখিনি বাকীখিনি আমি চাব নালাগে, বাকীখিনি আমি লাষ্টত বহাই দিলে হ'ল। হি আস্ক মি এইখিনি চালে হ'ল। এইখিনি যদি আমি চেঞ্জ কৰিব পাৰোঁ, ডেফিনেটলি আমি চেঞ্জ কৰিব পাৰিম আগৰ নেমবিলাক ফ'ল' কৰি কিনে। চ' এনেকুৱা চেণ্টেন্সত আমি কি কৰিব লাগিব, ছাবজেক্ট ভাৰ্ব অবজেক্টটো ওলাই ল'ব লাগিব। তো ইনফিনিটিভ টু থকা আমি লাষ্টত মানে কি কৰিলে হ'ল, ইয়াৰ লগত এড কৰি দিলে হ'ল। কিন্তু কিছুমান আছে এনেকুৱা চেণ্টেন্স য'ত মানে কি নাথাকে, এই অবজেক্টটো নাথাকে। তেনেকুৱা কিছুমান এক্সাম্পল ইয়াতে দি দিছোঁ। বাট ইফ দিয়াৰ ইজ ন' অবজেক্ট বিফ'ৰ টু, দেন দ্য ফল'য়িং ৰুল ইজ ইউজ। যদি মানে কিয় কিছুমান এনেকুৱা চেণ্টেন্স আছে য'ত মানে কি নাথাকে, তেনেকুৱা চেণ্টেন্সবিলাকৰ অবজেক্ট নাথাকে, একচুৱেলি টুৰ আগৰ অবজেক্ট নাথাকে। নাথাকিলে অলপ নিয়মটো বেলেগ হ'ব। তো ফৰ এক্সাম্পল ইয়াতে দি দিছোঁ, চি হোপছ টু উইন দ্য প্ৰাইজ। তো ইয়াতে কি আছে, চি হোপছ টু উইন দ্য প্ৰাইজ। ইয়াতে কিন্তু কি নাই, ইয়াতে মানে ইয়াতে যিটো অবজেক্ট থাকিব লাগে সেইটো নাই। চ' এনেকুৱা চেণ্টেন্স আমি কি কৰিব লাগিব, চি হোপছ আমি লিখিলোঁ, তাৰপিছত যিটো অবজেক্ট আছে, অবজেক্ট কি আছে, দ্য প্ৰাইজ আছে। দ্য প্ৰাইজটো আমি ইয়াতে আগত লিখিম, এইটো অবজেক্ট আনিব লাগিব আমি, দ্য প্ৰাইজ। তাৰপিছত আমি কি লিখিব লাগিব, টুৰ লগত আমি এটা বি এটা আনিব লাগিব, টু বি। তাৰপিছত পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্ব কি লিখিব লাগিব, অন লিখিব লাগিব। চ' ইয়াতে মেইন যিটো পেটাৰ্ণ সেইটো হ'ল টু বি প্লাছ ভাৰ্ব থ্ৰী, অৰ্থাৎ টু বি লিখি কিনে আমি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহাব লাগিব। চ' এই চেণ্টেন্সটো আকৌ এবাৰ মই কৈ দিছোঁ। তো চি হোপছটো আমি যেনেকৈ আছে তেনেকৈ লিখিব লাগিব। আমি চাব লাগিব টুৰ পিছত থকাখিনি, তো ইয়াৰ পৰা আমি চাব লাগিব। এইখিনি আমি এনেকৈ লিখিলোঁ, যিহেতু ইয়াতে অবজেক্ট নাই। তো দ্য প্ৰাইজটো আমি অবজেক্টটো ছাবজেক্ট কৰিলোঁ, দ্য প্ৰাইজ লিখিলোঁ। টুৰ লগত কি বহাই দিলে হ'ল, চিম্পলি বি বহাই দিলে হ'ল, আৰু উইনটো পাষ্ট পাৰ্টিচিপল কৰিলে হ'ল, অন হ'ব। নেক্সট আকৌ এটা এক্সাম্পল দিছোঁ, আই ৱান্ট টু ৰাইট এ লেটাৰ। তো ইয়াতে কি হৈছে, আই ৱান্ট এইখিনি আমি যেনেকৈ আছে তেনেকৈ লিখিলে হ'ল। তো নেক্সট আমি এ লেটাৰ অবজেক্ট, এইখিনি আমি আগত আনিব লাগিব। টুৰ লগত আমি এটা বি বহাব লাগিব, আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰাইটৰ ৰিটেন হ'ব।